এই গগৈ পৰিয়ালৰ এজন লিগেল এডভাইজাৰ হিচাপে কাম কৰি আছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি কি ক'ব? মই এইটোৱে ক'ব খুজিছো মই এটাই স্বাৰ্থৰ খাতিৰত কৰিছো অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আমি মাটিৰ অধিকাৰ পাব লাগে বুলি মই লিগেলি ভাৱে সহায় সহযোগ কৰিছো আৰু এই পৰিয়ালৰ কোনো টকা পইচা নাই এনেকে কেছ মকৰ্দমা কৰিবলৈ গতিকে এইটো চান্স লৈ পিনি চাউ পৰিয়ালে ইহঁতৰ অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে কেছৰ জৰিয়তে গতিকে মই যিখিনি পাৰো এইখিনি কৰি দি মেলি গোটেই সহযোগ কৰি মাটিটো ঘূৰাই পোৱাবলৈ সক্ষম হৈছো তথাপিও এতিয়া চেষ্টা কৰিছে চাউ পৰিয়ালে যে কোনো ধৰণৰ ইয়াত কেছ মকৰ্দমা কৰি থাকিলে নিজে নিজে ইহঁতে আঁতৰি যাব বুলি ভাবিছে কিন্তু কোনো পধ্যেই তেনেকুৱা হ'ব নিদো আৰু অসমৰ ৰাইজে নিদিয়ে অসম চৰকাৰে হ'ব নিদিয়ে খিলঞ্জীয়া মানুহে মাটি ঘূৰাই পাব আৰু ইহঁতে যদি অৰিজিনেলি মাটি ইহঁতৰ হয় তেতিয়াহ'লে 2018 চনত হোৱা কেছটোত বিশ্বনাথ চাৰিআলিত এটা ৰায়দান দিছিলে এই ৰায়দানটোত ইয়াত সম্পূৰ্ণ ইয়াত লিখা আছে জেনুইন কাগজ কোনো জমা দিব পৰা নাই বুলি ইয়াত লিখা আছে আৰু এইটোৰ কাৰণে ইয়াতে ডিপ'জ কৰা হৈছিলে কেছটো গতিকে পিটিশ্যনাৰক ডিপ'জ কৰা হৈছিল চাৰিআলিত 2018 চনত গতিকে কেছ হাৰি গৈছে ইহঁতে সম্পূৰ্ণ মিছা তথ্য প্ৰমাণিত কৰিব বিচাৰিছিলে তাতে আমি ইয়াতে কোৰ্টৰ জৰিয়তে ধৰিব পাৰিছো যে ইহঁতৰ লগত কোনো অচা কাগজ নাই আৰু টাইটলটো ইহঁতে নিজে উমাই লৈছে গতিকে এইটো আমি ৰাইজে দল সংগঠনে অসম চৰকাৰে ব্যৱস্থা ল'ব বুলি মই আহ্বান জনাইছো তোমালোক মাটিৰ মালিক পক্ষ হিচাপে এই সমগ্ৰ বিষয়টো আপুনি কি ক'ব বিচাৰিব? মই এই গগৈ পৰিয়ালৰ মাটিৰ সন্দৰ্ভত মই এটাই ক'ব বিচাৰো আপোনালোকৰ জৰিয়তে 1948 চনৰ পৰা আমাৰ গগৈ পৰিয়ালৰ মানে যিখিনি মাটিৰ সন্দৰ্ভত যিখিনি তথ্য পাতি থাকিব লাগে গোটেইখিনি তথ্য পাতি আমাৰ লগত আছে আৰু ইয়াত চাহু পৰিয়াল এটাই মানে সিহঁতে এটা বিশেষ চক্ৰৰ জৰিয়তে তেওঁলোকে মানে মাটি তেওঁলোকৰ কবলত ৰাখিছিল আৰু তেওঁলোকে ক'ৰ পৰা মাটি পাইছে কাৰ পৰা কিনিছে সেইটো আমি নাজানো আৰু আমি যিহেতু আমি 1948 চনৰ পৰাই আমাৰ কাগজ পাতি আমাৰ এতিয়ালৈকে আছে থকাৰ পাছতো এই পৰিয়ালটোৱে মাটি দখল কৰাৰ পৰা বঞ্চিত হৈ আছিল আৰু এটা কথা আচৰিত তেওঁলোকে যে কনক চন্দ্ৰ গগৈৰ পৰা মাটিটো কিনি লোৱা বুলি কৈছিলে এবাৰ কৈ সিহঁতে সেটেলমেন্টেড পোৱা বুলি কয় এবাৰ কৈ তেওঁলোকে জংগল কাটি সোমাইছে বুলি কয় সেইটো আচলতে তেওঁলোকৰ মিছা কথাবিলাক মানে ধৰা পৰি আছে তেওঁলোকৰ মুখৰ পৰাই তেওঁলোকৰ মিছাবোৰ ধৰা পৰিছে আৰু তাৰ পাছত তেওঁলোকে মানে বিশেষ উপায় অৱলম্বন কৰি পেলাই আমাৰ গগৈ পৰিয়ালৰ মানুহবিলাকক যিকোনো মানে মাটি দখল ক্ষেত্ৰত মানে তেওঁলোকে বাধা প্ৰদান কৰি আহিছে আৰু ইহঁতে পুলিচ প্ৰশাসনৰ জৰিয়তে আমাৰ মানুহবিলাকক মানে ইহঁতে হেৰি কৰিছে আমাৰ মানুহবিলাক যিহেতু মানে ইমান শিক্ষিতও নাই ইমান টকা পইচা থকা মানুহ নহয় পুলিচ প্ৰশাসনৰ ভয়ত মাটি দখল কৰাৰ পৰা মানে বিৰত থাকে আৰু আমি বহুত বছৰ ধৰি আমি কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছিলো নিবেদন কৰিছো আমি কোনো এটা সঁহাৰি পোৱা নাছিলো আজি বৰ্তমানৰ চৰকাৰ আমাৰ বিজেপি চৰকাৰখনে আমাক দুখীয়া পৰিয়ালটোক ন্যায় দিবৰ কাৰণে তেওঁলোকে হেৰি কৰিলে কি কয় সক্ষম হ'ল আৰু আমি এতিয়া দুখীয়া পৰিয়ালে আমি মাটিখিনি আমি ঘূৰাই পাইছো